পদত্যাগ কৰাটোতো এতিয়া মই কি বুলি ক'ম, মইতো পদত্যাগ কৰি পেলাই আহিছোঁ। এতিয়া তেখেতে কি চিন্তা কৰি পেলাই কি সিদ্ধান্ত লৈছে, মোৰ লগত সম্বন্ধ ইমান আগৰ পৰাই নাই। কাৰণ তেখেত বিজেপিত আছিলে, মই কংগ্ৰেছত আছিলোঁ আৰু মই লগ পোৱাৰ কথা ভাবিছিলোঁ। মোক দেৱানন্দ কাকাইদেৱে ক'লে যে ঘপকৈ নাযাবা, মই গৈছিলোঁ বৰ দিগদাৰ হয়। তাৰপিছত আমাৰ গজেন শইকীয়া আগৰ বিজেপি নেতা, তেওঁ মোক মানা কৰিলে যে ঘপকৈ নাযাবা, গ'লে অলপ বিপদ হ'ব পাৰে তোমাৰ। আকৌ আমাৰ এই জামুগুৰি স্কুলত এগৰাকী শিক্ষয়িত্ৰী, তেওঁ কিবা কাঁহী এখন দি পেলাই চাকি বন্তি জ্বলাইছিলে, তেওঁ মোক ক'লে ছাৰ ফটকৈ নাযাব। গতিকে বেছিভাগ মানুহে ক'লে যে তেখেতৰ লগত ফটককৈ যাব নালাগে, মাতিলে যাব। কিন্তু মাতি মোলৈ দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষত এতিয়া অসমত এটা বতাহ নহয় ধুমুহা আৰম্ভ হৈছে। আৰু সেইটো সময়ত তেওঁ সোঁতৰ বিপৰীতে স্থিতি লৈছে। কিয় লৈছে, কেইদিনমান আগতে কৈছিলে যে বিজেপিৰ কাৰণে জীৱন ত্যাগ কৰিবলৈ সাজু আছোঁ। এতিয়া মই নাজানো তেখেতে কি ৰাজনীতি কৰিছে, সেইটো তেখেতৰ কথা।